জয় গুৰু শংকৰ সৰ্বগুণাকৰ জাকিৰে নাহিকে উপাম তুহাৰী চৰণৰ ৰেণু শতকোটি বাৰেকো কৰোহু প্ৰণাম। প্ৰিয় দৰ্শকসকল, এক পৰম সত্যৰ সন্ধানী, নতুনৰ অন্বেষক, যুগনায়ক, সমাজ সংস্কাৰক, এক শৰণ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক, প্ৰচাৰক, বৈষ্ণৱ ধৰ্মৰ মূল মন্ত্ৰ মানুহৰ শিৰাই শিৰাই বোৱাই দিছিল। প্ৰিয় দৰ্শকসকল, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমৰ সমাজ আৰু সংস্কৃতিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি সাম্য, ভক্তি আৰু ঐক্যৰ জৰিয়তে সমগ্ৰ অসমীয়া জাতিটোকে উজ্বলাই ৰাখিছে। সেয়েহে আধ্যাত্ম মুক্তাৱলীৰ আজিৰ এই খণ্ডটিত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু সমাজ দৰ্শন শীৰ্ষক এই আলোচনাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে দুগৰাকী বিশেষ ব্যক্তিক আজি ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ জনোৱা হৈছে। প্ৰিয় দৰ্শকসকল, আমাৰ সৈতে আছে ডক্টৰ মিলন নেওগ। তেখেত মুৰব্বী অধ্যাপক, আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ, লগতে এগৰাকী বিশিষ্ট গৱেষক, লেখক, শংকৰদেৱ কৃষ্টি সাহিত্যৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত এগৰাকী বৰেণ্য ব্যক্তি। স্বাগতম জনাইছোঁ আপোনাক। নমস্কাৰ। প্ৰিয় দৰ্শকসকল, আমাৰ সৈতে আন এগৰাকী বিশিষ্ট অতিথি আছে। তেখেত হৈছে ডক্টৰ বিমল মজুমদাৰ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক, লগতে উৰিষ্যাৰ পুৰীত অৱস্থিত শংকৰদেৱ নামঘৰ তথা পুৰী প্ৰকল্পৰ সহযোগী, শংকৰদেৱ অধ্যয়ন গ্ৰন্থপঞ্জী, জাতীয় সংহতিত শংকৰদেৱৰ অৱদান শীৰ্ষক কেইবাখনো গ্ৰন্থৰ লেখক তথা সম্পাদক এগৰাকী বিশিষ্ট ব্যক্তি। আপোনাকো স্বাগতম জনাইছোঁ। নমস্কাৰ। প্ৰিয় দৰ্শকসকল, আজিৰ পৰা প্ৰায় ৫৫০ বছৰ ধৰি সাম্প্ৰতিক সময়ছোৱাটো আমি এনে এগৰাকী আকাশলংঘী ব্যক্তিত্ব, মধ্যযুগীয় সেই ব্যক্তিগৰাকী কেন্দ্ৰীয় ব্যক্তি হিচাপে লৈ আমি চৰ্চা কৰি আহিছোঁ। এনেকৈ তেখেতৰ আদৰ্শ, অৱদান, সত্তা, অস্তিত্ব, আমি সেই ব্যক্তিগৰাকীৰ বৰ্তমান সময়তো চৰ্চা এৰা নাই। এয়া কেনেকৈ সম্ভৱ? এই সন্দৰ্ভত কিছু কথা নেওগদেৱৰ পৰা মই জানিব বিচাৰিছোঁ যে মধ্যযুগীয় সেই ব্যক্তিগৰাকী কেন্দ্ৰীয় ব্যক্তি হিচাপে লৈ আমি তেখেতৰ গুণানুকীৰ্তন কৰি আহিছোঁ, তেখেতৰ সেই সত্তাক আমি জীয়াই ৰাখিছোঁ। এয়া কেনেকৈ সম্ভৱ? কওকচোন কিছু কথা। হয়, প্ৰথমতে মই ডি অসমৰ সমূহ দৰ্শক শ্ৰোতালৈ মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু এই পোনপটীয়াকৈ মই বিষয়তে যাব বিচাৰিছোঁ যে আমি এতিয়া আলোচনা কৰিবলৈ লোৱা হৈছে যে সুদীৰ্ঘ ৫৫০ বছৰ কাল জুৰি মধ্যযুগীয় এজন ব্যক্তিৰ ব্যক্তিত্বই, তেওঁৰ অৱদানে কেনেকৈ জাতিসত্তা এটাক ইমান সুদীৰ্ঘ কাল কেনেকৈ প্ৰভাৱিত কৰি ৰাখিব পাৰে সেই কথাটো। এতিয়া বিষয়টো এনেকুৱা ধৰণৰ, আমি যদি শংকৰদেৱৰ জীৱন পৰিক্ৰমা চাওঁ বা তেওঁৰ সমকালীন সময়খিনিলৈ আমি মন কৰোঁ, তেতিয়া দেখা পাম যে সেইখিনি সময়ত দুটা ঘটনা সমানে চলিছিলে। এটা হ'ল ৰাজনৈতিকভাৱে আহোমসকলৰ জৰিয়তে বৰ অসম নিৰ্মাণৰ এটা প্ৰক্ৰিয়া সম্পন্ন হৈছিলে, আৰু সেই ৰাজনৈতিক প্ৰক্ৰিয়াটোক ত্বৰান্বিত কৰিবৰ কাৰণে বা তাক এক ধৰণৰ আধ্যাত্মিক বা সাংস্কৃতিক ভিত্তি প্ৰদান কৰিছিলে শ্ৰীমন্ত শংকৰদেৱৰ ভক্তি আন্দোলনটোৱে। হয়। আৰু সেই ভক্তি আন্দোলনটোৰ প্ৰভাৱ ইমান গভীৰ, ব্যাপক আৰু অভিনৱ আছিলে যে সেই প্ৰভাৱৰ পৰা আজিও জাতিসত্তাটো মুকলি হ'ব নোৱাৰে, কেতিয়া আজিও পৰা নাই। আনকি এতিয়া এনেকুৱা হৈ পৰিছে যে যদি আমি শংকৰদেৱক বাদ দিওঁ, শংকৰদেৱৰ অৱদানখিনি আমি অস্বীকাৰ কৰোঁ, তেতিয়া দেখা পোৱা যাব যে অসমীয়া জাতিসত্তাটোৱে, অসমীয়া নিজৰ এটা সাংস্কৃতিক পৰিচয় এটা বাহিৰত দেখুৱাবৰ কাৰণে আমি এটা অভাৱগ্ৰস্ত হৈ পৰিম, আমি বস্তু বিচাৰি নাপাম। আনহাতে মন কৰিব, আমি যে যাক এতিয়া অসমীয়া বুলি কৈ আছোঁ, এই যে অসমীয়া জাতিসত্তা, অসমীয়া ভাষা, আৰু মন কৰিব কথাটো হ'ল যে অসমীয়া ভাষাক কেন্দ্ৰ কৰিহে অসমীয়া জাতিৰ পৰিচয়টো গঢ় লৈছে। গতিকে অসমীয়া ভাষা সমৃদ্ধিৰ ক্ষেত্ৰত অসমীয়া জাতিসত্তাৰ বিভিন্ন জাতি জনগোষ্ঠীসমূহক মিলি একাত্ম কৰিলে ইমান বিচিত্ৰ অসমৰ জনগাঁথনি, এই বিচিত্ৰ জনগাঁথনি, ভাষা বেলেগ, সংস্কৃতি বেলেগ, ধৰ্ম বেলেগ, তেওঁলোকৰ ৰেচিয়েল এলিমেণ্টছবিলাক বেলেগ বা ৰেচিয়েল অৰিজিনেলিটিটো বেলেগ, কোনোবা মংগোলীয়, কোনোবা এনেকুৱা ধৰণৰ। গতিকে এই বিচিত্ৰভাৱে বিয়পি থকা জনগোষ্ঠীসমূহক সামৰি এটা সাংস্কৃতিক পেটাৰ্ণৰ মাজত ৰাখি লৈ জাতিসত্তা এটাৰ গঠনৰ গোটেই সামগ্ৰিক প্ৰক্ৰিয়াটোত শংকৰদেৱৰ ভূমিকাটো বহুত সাংঘাতিক ধৰণৰ। এই কথাটো মানে কি, আমি এতিয়া ইমান কম সময়ত বিস্তাৰিতভাৱে আলোচনা কৰাটো সম্ভৱপৰ নহয়। আনটো মন কৰিব, শয্যাপদৰ পৰা আৰম্ভ কৰি মাধৱ কন্দলীহঁতৰ সময়খিনিত, মাধৱ কন্দলী, হৰিবৰ বিপ্ৰ আদি প্ৰাক সংগীতৰ কবিসকলে যি এক শব্দ ভাণ্ডাৰ নিৰ্মাণ কৰিছিলে, সেই শব্দ ভাণ্ডাৰত পৰৱৰ্তী সময়ত বৈষ্ণৱ যুগটোৱে শংকৰদেৱৰ কেন্দ্ৰীয় ব্যক্তিত্বক লৈ
মাধৱদেৱ বা অন্যান্য কবিসকলে যি বিশাল সাহিত্যকৃতি নিৰ্মাণ কৰিলে কেৱল সাহিত্যকৃতিয়ে নহয় সেই সাহিত্যৰ লগত পৰিবেশ্য কলা পৰম্পৰা একোটা নাটকৰ পৰম্পৰা একোটা সেই গোটেইখিনি বস্তুৱে অসমীয়া ভাষাটোক এনেকুৱা এটা পৰিব্যাপ্ত ৰূপ দিলে এনেকুৱা গভীৰতা প্ৰদান কৰিলে আপুনি মন কৰিব 19th century যেতিয়া 1836 চনত অসমৰ পৰা অসমীয়া ভাষাটোক বহিষ্কাৰ কৰি পেলাই বাংলা ভাষাক প্ৰতিষ্ঠা কৰা হৈছিলে প্ৰশাসনিক সুবিধাৰ কাৰণে সেইখিনি সময়ত দেখিব যিসকল ঢেকিয়াল ফুকনেই হওক হেমচন্দ্ৰ গোস্বামীয়ে হওক যিসকলে অসমীয়া ভাষাৰ ঐতিহ্যৰ পুনৰুদ্ধাৰ কৰিছিলে তেখেতসকলৰ কাৰণে প্ৰধান সম্বল আছিলে মধ্যযুগীয় শংকৰদেৱৰ সেই অৱদানখিনি সেই অৱদানবিলাকৰ মাজেদিহে প্ৰতিষ্ঠা কৰিব পৰা গৈছিল যে অসমীয়া ভাষাটো বাংলা ভাষা এটা প্ৰভংশ নহয় এটা স্বতন্ত্ৰ ভাষা যাৰ এটা খুব প্ৰাচীন এটা ঐতিহ্য আৰু এটা ধাৰাবাহিকতা আছে সেইবিলাক কথাৰ কাৰণে আৰু বিভিন্ন ধৰণৰ কথা আছে যেনে মন কৰিব এতিয়া আজি আপুনি দেখিব এটা মই সৰু উদাহৰণ দিছোঁ দেখিব যে যিবিলাক জনগোষ্ঠীৰ অসমত বসবাস কৰা যিসকল জনগোষ্ঠীৰ নিজৰ ভাষা নাই দেখিব সেইসকল জনগোষ্ঠীৰ মাজতেই শংকৰদেৱৰ প্ৰভাৱটো ব্যাপক প্ৰভাৱটো অতি সাংঘাতিক আহোম বুলিয়ে কওক মৰাণ বুলিয়ে কওক মটক বুলিয়ে কওক সোণোৱাল কছাৰী ঠেঙাল কছাৰী শৰণীয়া কছাৰী পাতি ৰাভা দেখিছেনে মানে গতিকে সেই মানুহবিলাকক অসমীয়াত্বৰ মাজলৈ সোমোৱাই অনাৰ ক্ষেত্ৰত বৃহত্তৰ অসমীয়া জাতিসত্তা গঠনৰ ক্ষেত্ৰত নিজৰ ভাষা সংস্কৃতি থকাৰ পিছতো অসমীয়া ভাষাক মাতৃভাষা হিচাপে গ্ৰহণ কৰি লৈ নিজকে ছাবজেক্টিভলি অন্তৰ্ভুক্তিকৰণৰ প্ৰক্ৰিয়াটোত শংকৰদেৱৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিলে সেইকাৰণে আজি একবিংশ শতিকাটো আমি শংকৰদেৱক বাদ দি পেলাই আমি অসমীয়া জাতিসত্তাৰ কল্পনা কৰিব নোৱাৰোঁ সেইকাৰণে শংকৰদেৱ আজিও সমানে বন্দিত সমানে চৰ্চিত সমানে প্ৰাসংগিক হয় খুব সুন্দৰ কথা মই মজুমদাৰদেৱৰ পৰা জানিব বিচাৰিছোঁ ঊনবিংশ শতিকাৰ পৰা সাম্প্ৰতিক সময়ছোৱাত শংকৰদেৱ গুৰুজনাৰ যি চৰ্চা হৈছে তাত আমি কোনখিনিত ৰৈ গৈছোঁ কোনখিনিত তেখেতৰ চৰ্চা প্ৰয়োজন এই সাম্প্ৰতিক সময়ছোৱাত কওকচোন আপুনি ধন্যবাদ যে শংকৰদেৱক লৈ বিভিন্ন ধৰণে চৰ্চা হৈ আছে অধ্যয়ন হৈছে বা গৱেষণাৰ কাৰ্যও চলি আছে এতিয়া আমি যদি গুৱাহাটী বিশ্ববিদ্যালয়লৈ চাওঁ বৰ্তমান আমাৰ অসমত 14খন ৰাজ্যিক বিশ্ববিদ্যালয় আছে 2খন কেন্দ্ৰীয় বিশ্ববিদ্যালয় আছে আৰু প্ৰাইভেট বিশ্ববিদ্যালয় প্ৰায় 7খন আছে গতিকে প্ৰাইভেট বিশ্ববিদ্যালয়তে শংকৰদেৱ চৰ্চা কম বেছি পৰিমাণে চলি আছে তাৰ ভিতৰত গুৱাহাটী বিশ্ববিদ্যালয় এটা সবল নেতৃত্ব দিছে যে গুৱাহাটী বিশ্ববিদ্যালয় 1948 চনত প্ৰতিষ্ঠা হৈছিল 1952 চনত পোনপ্ৰথমবাৰৰ কাৰণে PhD পাঠ্যক্ৰম প্ৰৱৰ্তন কৰে আৰু 1952 চনতে 3গৰাকী গৱেষকে গৱেষণা কৰিবৰ কাৰণে তেওঁলোকৰ নাম পঞ্জীয়ন কৰে আৰু তেওঁলোক আছিল মহেশ্বৰ নেওগ সত্যেন্দ্ৰনাথ শৰ্মা আৰু প্ৰফুল্ল দত্ত গোস্বামী আৰু ইয়াৰ ভিতৰত প্ৰথম দুগৰাকীৰ বিষয়বস্তু আছিল শংকৰদেৱ মহেশ্বৰ নেওগ আৰু সত্যেন্দ্ৰনাথ শৰ্মা তেতিয়াৰ পৰা যদি আমি এতিয়ালৈ চাওঁ অকল গুৱাহাটী বিশ্ববিদ্যালয়তে 48গৰাকী গৱেষকে এতিয়ালৈকে শংকৰদেৱৰ বিষয়ে গৱেষণা কৰি PhD লাভ কৰিছে আৰু তাৰোপৰি প্ৰায় 22গৰাকীয়ে MPhil ডিগ্ৰী লাভ কৰিছে গতিকে সংখ্যাটোৱে নহয় যে গুণগত দিশৰ ফালৰ পৰাও কিন্তু এইখিনিৰ এটা খুব গুৰুত্বপূৰ্ণ ভূমিকা আছে আৰু তাৰোপৰি এতিয়া নতুনকৈ বহুত বিশ্ববিদ্যালয় হৈছে তাতো চলিছে কিন্তু সেই বিশ্ববিদ্যালয়বিলাকৰ অৱশ্যে এতিয়ালৈকে মান নিৰূপণ কৰিব এটা পৰ্যায় আহি পোৱা নাই কাৰণ একেবাৰে নতুন বিশ্ববিদ্যালয় তাৰোপৰি আৰু যদি আপুনি কৈছে যে কোৱাত ৰৈ গৈছে নেকি যদি আজি হিচাপ কৰা যায় প্ৰায় শংকৰদেৱৰ বিষয়ে এতিয়ালৈকে 600মান কিতাপ ৰচনা হৈছে সেই হিচাপত ৰৈ যোৱা নাই কিন্তু আন এটা দৃষ্টিত এটা স্থবিৰতা আহিছে যে বৰ্তমান প্ৰায় আমাৰ দেখা পাওঁ যে বছৰটোত 20খন 25খনমানকৈ শংকৰদেৱ বিষয়ক গ্ৰন্থ ওলায় কিন্তু বেছিভাগ গ্ৰন্থই কিন্তু তাৰে ভিতৰত বেছিভাগে চৰ্বিত চৰ্বণ মানে আগত যিবোৰ কথা আগৰবিলাকে আলোচনা কৰিছে সেইবিলাককে আকৌ আলোচনা কৰি গ্ৰন্থ ৰচনা কৰিছে কিন্তু মৌলিক দৃষ্টিৰে বা নতুন দৃষ্টিভংগীৰে বা সমালোচনাত্মক দৃষ্টিভংগীৰেও আৰু যিবোৰ দিশত পোহৰ পৰা নাই শংকৰদেৱ বিষয়ক সেইবোৰ দিশ উলিয়াই অনাৰ কাৰণে চেষ্টা চলা নাই সেই ক্ষেত্ৰত ক'ব পাৰি যে এটা স্থবিৰতা কিন্তু তাত আছে এইখিনিতে মই ছাৰৰ কথাটো সংযোগ কৰিব বিচাৰিছোঁ ছাৰে খুব ধুনীয়া কথাকেইটা কৈছে যে শংকৰদেৱ চৰ্চাৰ ক্ষেত্ৰত শেহতীয়া মানে এটা কথা আমি মনত ৰাখিব লাগে যে শংকৰদেৱ হ'ল মধ্যযুগৰ এগৰাকী ব্যক্তি গতিকে ইমান দূৰ আমি আগুৱাই গ'লোঁ সমাজখন সভ্যতা সংস্কৃতি প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত বহুখিনি আগবাঢ়ি গ'ল বিভিন্ন ধৰণৰ চিন্তা চৰ্চা আধুনিক ধৰণৰ জীৱনটোক চোৱাৰ কিছুমান নতুন ধৰণৰ চিন্তা ভাৱনা ইতিমধ্যে গোটেই বিশ্বব্যাপী প্ৰসাৰিত হৈছে এনে প্ৰেক্ষাপটত আজিও কিছুমান সাংগঠনিকভাৱে হওক বা প্ৰতিষ্ঠানিকভাৱেই হওক শংকৰদেৱক ঈশ্বৰংশ অৱতাৰ বুলি কৰি পেলাই বিদায়তনী কাম কৰাৰ কথাটো কিন্তু আজিৰ যুগত প্ৰাসংগিক নহয় এতিয়া মানুহ হিচাপে শংকৰদেৱক বিবেচনা কৰি লৈ সেই এজন মানুহে আজিৰ পৰা ইমান শ বছৰৰ আগতে অকলে
প্ৰতিকূল পৰিৱেশৰ মাজত সমাজ জাতি আৰু সংস্কৃতিৰ কাৰণে ইমানখিনি কাম কেনেকৈ সম্ভৱপৰ কৰিলে তাৰ মাজতহে তেওঁ মনুষ্যত্ব থাকিব মনুষ্যত্বৰ গৰিমা তাতে থাকিব এগৰাকী ঈশ্বৰৰ কাৰণে বা মানে ভগৱন্তৰ অৱতাৰ হিচাপে হ'লে সেইখিনি তেওঁৰ কাৰণে লীলা হয় সাধাৰণ কথা এটা অতি নিমিষতে কৰি পেলাব কথা নিচিনা হৈ পৰে গতিকে মানুহ হিচাপে শংকৰদেৱৰ মহিমাক পুনঃ মূল্যায়ন কৰাটো আজিৰ সময় এটা খুব গুৰুত্বপূৰ্ণ দায়িত্ব আন এটা কথা হ'ল যে শংকৰদেৱক আমি চৰ্চা কৰিবলৈ হ'লে নতুন ধৰণে হেৰি কৰিবলৈ হ'লে আমি দেখা পাইছোঁ যে এতিয়ালৈকে শংকৰদেৱৰ সমগ্ৰ সাহিত্যকৃতি বিজ্ঞানসন্মত পাঠ সমীক্ষাৰ ভিত্তিত তাক আমি এতিয়ালৈকে এটা সকলোৰ সৰ্বমান্যৰ ওপৰত উলিয়াই দিব পৰা নাই আনটো কথা হ'ল শংকৰদেৱৰ সমগ্ৰ সাহিত্যকৃতিক ৰোমান লিপিৰ জৰিয়তে যদি আমি ট্ৰান্সক্ৰিপশ্যন কৰি লৈ তাৰ এটা সম্যক অনুবাদৰ সৈতে বাহিৰত উলিয়াই দিব নোৱাৰালৈকে আমাৰ কথাটা কিন্তু অসম্পূৰ্ণ হৈ থাকে এতিয়া দেখিব যে আমি যেতিয়া বাহিৰলৈ যাওঁ গম পাওঁ যে মহেশ্বৰ নেওগ আৰু সত্যেন শৰ্মাৰ সেই দুখন মেগনাম অপাছ কিতাপ দুখনৰ বাহিৰে বাকী মানুহে শংকৰদেৱ সম্পৰ্কে বাহিৰত পাবলৈ হ'লে কিতাপ পত্ৰৰ অভাৱ হৈ পৰে ডাঙৰ এটা চেলেঞ্জিং আমাৰ কাৰণে এতিয়া কথাটো হৈ আছে সেইকাৰণে ভাবোঁ যে নতুন প্ৰজন্মই এতিয়া সেই ধৰণৰ কামবিলাক কৰিব লাগে যে নতুন দৃষ্টিকোণৰ পৰা কৰিব লাগে সময় আৰু মানে বহিৰ্বিশ্বৰ প্ৰেক্ষাপটত কামবিলাক কৰিব লাগে আৰু শংকৰদেৱ সম্পৰ্কীয় কিতাপ পত্ৰ আলোচনা যাতে বাহিৰত যথেষ্ট পৰিমাণে সুলভ হয় সেই দিশটোৰ প্ৰতি মনোযোগ দিব লাগে সেই দিশটো অতি গুৰুত্বপূৰ্ণভাৱে লোৱা উচিত বৰ্তমানে আপোনালৈ আৰু এটা প্ৰশ্ন আছিলে মোৰ যিহেতু বিশ্ববিদ্যালয়সমূহ সাম্প্ৰতিক সময়ত বিদ্যায়তনিক ক্ষেত্ৰত বহুকেইখন হ'ল গতিকে শংকৰদেৱৰ ওপৰত যি গৱেষণা হৈছে সেই গৱেষণালৈ আপুনি সন্তুষ্ট নে এই ক্ষেত্ৰত কি বুলি ক'ব মই আগতে সেই প্ৰশ্নটোৰ আংশিকভাৱে এটা উত্তৰ দিছোঁৱেই যে নিশ্চয় সন্তুষ্ট নহয় কাৰণ কি হৈছে যে বহুত মানে এখন বিশ্ববিদ্যালয় যদি এটা বিষয়ত গৱেষণা কৰি আছে একেটা বিষয়তে আন এখন বিশ্ববিদ্যালয়ো কৰি আছে মানে এটা সংগতি নোহোৱাৰ দৰে চলি আছে গতিকে সেইকাৰণে যে আমাৰ এনেকুৱা এটা ধাৰণা হয় যে আমি বহু ক্ষেত্ৰত সুখী নহয় যে একেখিনি কথাকে একেখিনি বস্তুকে দুবাৰ তিনিবাৰ কৰা হৈছে কোনো নতুনত্ব নাই গতিকে আমি বিচাৰোঁ যে গৱেষণাই মানে মৌলিকতা গতিকে মৌলিক দিশ কিছুমান আহিব লাগে যিবোৰ কথা আগতে কোনেও গৱেষণা কৰা নাই এখন গৱেষণা গ্ৰন্থৰ যোগেদি সেই নতুন দিশটো আকৌ আহিব লাগে কিন্তু তেনেকৈ আহিব পৰা অৱস্থা এটা হোৱা নাই গতিকে সেইকাৰণে বৰ সুখী নহয় কিন্তু তাৰ মাজতো কিন্তু খুব কিছু সংখ্যক কিন্তু খুব উচ্চমানৰ কাম হৈছে মই আগতে কিছুমানৰ কথা নাম উল্লেখ কৰিলে যে মহেশ্বৰ নেওগ সত্যেন্দ্ৰনাথ শৰ্মা বা কৃষ্ণনাৰায়ণ প্ৰসাদ মাগধ গতিকে জৰ্জ এওঁলোকে কিন্তু খুব মৌলিকভাৱে কিছুমান কাম কৰিছিল কিন্তু একেবাৰে আমি একবিংশ শতিকাত যদি আহোঁ এতিয়া কিন্তু তেনেধৰণৰ মৌলিক কাম বৰ বেছি দেখা নাযায় একেখিনি কামকে কোনোবাই শংকৰদেৱৰ যদি গুণমালাখন অনুবাদ কৰিছে আকৌ তিনিজনে কৰিছে কিন্তু শংকৰদেৱৰ বাকীখিনি সাহিত্য কিয় নকৰে শংকৰদেৱৰ নাটকখিনিক এজনে কৰিছে আকৌ দ্বিতীয়জনে কৰাৰ কি প্ৰয়োজন যিখিনি কৰা নাই সেইখিনি অনুবাদ কৰিব লাগে কিন্তু কৰা হৈছে কি একেটা বস্তুকে দুবাৰ তিনিবাৰকৈ অনুবাদ হৈছে অথচ আৰু বাকীবোৰ গ্ৰন্থ ৰৈ গৈছে গতিকে এনেকুৱা ক্ষেত্ৰত মই ক'ম যে শংকৰদেৱৰ চৰ্চাটো ঠিক সঠিক দিশেৰে বা পৰিকল্পিতভাৱে আগবঢ়া নাই হয় ছাৰ মানে কি ধৰক মানে যদি আমি সৃষ্টিশীল মন এটা থাকে বা গভীৰ পৰ্যবেক্ষণ বা সূক্ষ্ম অধ্যয়ন থাকে তেতিয়াহ'লে শংকৰদেৱক লৈ গৱেষণা কৰিবলৈ যথেষ্ট সমল আছে মই এটা মাত্ৰ উদাহৰণ দিছোঁ ছাৰ আপুনি কথাটো জানিব যে শংকৰদেৱে কীৰ্তনপুথিত কৈছে যে উৰেষা বাৰাণসী ঠাৱে ঠাৱে কবিৰৰ গীত শিষ্য সবে গাৱে তাত কিন্তু আমি ৰঞ্জিত কুমাৰ দেৱগোস্বামী ছাৰ এইটো আঙুলিয়ে দেখুৱাইছে যে তাত কিন্তু কবিৰ মানে সেই মধ্যযুগীয় উত্তৰ ভাৰতৰ কবিৰ এই সন্ত কবি কবিৰৰ কথা কোৱা হোৱা নাই তাত কবি মানে কবিয়ে নিজৰ কথা কৈছে যে এই কবিজনৰ মোৰ গীত মাত উৰেষা বাৰাণসীত গাই ফুৰে তোমালোকেনো মোক কিয় সমালোচনা কৰি থাকা আকৌ মন কৰিব মাধৱদেৱে কৈছে গুৰুভতিমাত যে গীত কবিত গুণ শংকৰদেৱৰ কীৰ্তি কয়ো পৰকাশ গৈও বহু দূৰ মানে শংকৰদেৱৰ সেই গীত কবিত্ব গুণৰ কৃতিবিলাক সেইখিনি সময়তে বহুত দূৰলৈ গৈছিল নেকি উৰেষা বাৰাণসীলৈ গৈছিল নেকি এইবিলাক কথাও কিন্তু আমাৰ সন্মুখত প্ৰশ্ন হৈয়ে আছে এনেকুৱা ধৰণৰ বহুত কথা ভিতৰলৈ সোমালে কৰিবলৈ বহুতখিনি কাম বাকী আছে এইসমূহ গৱেষণা কৰাৰ প্ৰয়োজনীয়তা আছে নিশ্চিতভাৱে আছে আৰু শংকৰদেৱৰ জীৱন পৰিক্ৰমা সম্পৰ্কে বহুতখিনি কাম কথা মানে আমি ভাবিব লগা আছে কৰিব লগা আছে আৰু শংকৰদেৱৰ মানে মহেশ্বৰ নেওগে সেইখিনি সময়তে অকলে ইমানখিনি কাম কৰিলে তাৰ পিছত কিন্তু সেই কামবিলাক কেৱল প্ৰসাৰিতহে হৈ আছে নতুন ধৰণৰ কামৰ ক্ষেত্ৰত কিন্তু সঁচাকৈ তেখেতে কোৱাৰ দৰে বহুখিনি এটা স্থবিৰতা এতিয়াও আছে আৰু মই ধৰক 2012 চনত কাম এটা কৰিছিলোঁ যে অসমৰ জনগোষ্ঠীসমূহৰ লগত ভক্তি আন্দোলনটো কি ধৰণৰ সম্পৰ্ক আছে তেতিয়া মই দেখিছিলোঁ যে সেই বিষয়ত বহুত ধৰণৰ কাম কৰিব লগা আছে এটা উদাহৰণ চাব যে জনগোষ্ঠী সমাজবিলাকত ভক্তি আন্দোলনৰ শংকৰদেৱৰ আন্দোলনটো এটা সুকীয়া সংস্কৰণ গঢ় লৈ উঠিছে এতিয়া মই এটা হেৰি চাব
যে যেতিয়া মিচিংসকলে যেতিয়া কিবা এটা অনুষ্ঠান পাতে তেওঁলোকে শংকৰদেৱৰ গীত মাতৰ প্ৰেৰণাত শংকৰদেৱক নামটো সংযোগ কৰি পেলাই নিজস্ব এক ধৰণৰ সুৰেৰে গায় এই অলিৰাম শ্ৰীৰাম বামুণ পৰশুৰাম কালি কদমন কৰে হে ৰাম ৰাম কলিয়া কোন বনে চৰাইলা দেনু ৰাম ৰাম কলিয়া নাম দিছে দুনিয়া ৰুণুক জুনুক নুপুৰ্ব যায় এইবিলাক কিন্তু সমান্তৰালভাৱে লোক সংস্কৃতিৰ সমল হৈ পৰিছে অসমীয়া সংস্কৃতি লোক সংস্কৃতি এক নৃগোষ্ঠীয় সংস্কৰণ হৈ লোক সংস্কৃতিৰ কথা কৈ থাকোঁতে মই এইখিনিতে কথা এটা সুধিব বিচাৰিছোঁ আমাৰ যে লোক সংস্কৃতিৰ পৰিমণ্ডলটোত আমাৰ অনাক্ষৰী লোকসকলৰ কিন্তু অগ্ৰণী ভূমিকা আছে ইয়াত নিশ্চিতভাৱে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত গতিকে সেই সাম্প্ৰতিক সময়ৰ লোক সমাজৰ যিটো শংকৰদেৱৰ ভূমিকা এই সংক্ৰান্ততো আপুনি কথা সেইটোৱে মানে সেই কথাটো খুব এটা বৈপ্লৱিক এটা কথা এটা যে শংকৰদেৱৰ নিচিনা এজন মানুহে অকলশৰীয়া মানুহ এজনে আপুনি এটা জাষ্ট কল্পনা কৰক যে আজি আমি যেতিয়া দেখিছোঁ আমাৰ চবফালে শিক্ষিত মানুহৰ ভিৰ আপুনি আজিৰ পৰা 100 বছৰ আগুৱাই যাওক 19বিংশ শতিকাত অসমৰ শিক্ষা ব্যৱস্থা কি ধৰণৰ আছিলে 19বিংশ শতিকাৰ ব্ৰিটিছসকল অসমলৈ অহাৰ পিছত 1890 চনৰ আগে আগে সেইখিনি সময়ত যদি মোৰ ভুল হোৱা নাই বোধ হয় মেট্ৰিক পাছ কৰা ল'ৰা ছোৱালীৰ সংখ্যা আছিল 970 জনমান তাৰ পৰা আপুনি আগুৱাই যাওক শিক্ষাৰ অধিকাৰ মানুহৰ কাৰণে নাছিলে উচ্চ বৰ্ণ আৰু শাসকীয় মানুহৰ সন্তানৰ কাৰণে শিক্ষাৰ অধিকাৰ আছিলে গতিকে শংকৰদেৱৰ সময়ত অনাক্ষৰী মানুহৰ সংখ্যাই বেছি আছিলে গতিকে যেতিয়া সৰহ সংখ্যক মানুহে আখৰ চিনি নাপায় পঢ়িব নাজানে সেইবিলাক মানুহৰ কাৰণে শংকৰদেৱে ইমান বিশাল সাহিত্য কিয় সৃষ্টি কৰিছিলে এই সাহিত্য যে সৃষ্টি কৰিছে মানুহখিনিক শিক্ষিত কৰিবৰ কাৰণে যিটো কথা সূৰ্য কুমাৰ ভূঞাই কৈছে কি ইলিটাৰেট লিটাৰেচি অনাক্ষৰী শিক্ষা কেনেকৈ অনাক্ষৰী শিক্ষা তুমি যদি গাব নোৱাৰা শুনিবতো পাৰা যিজনে গাব পাৰে পঢ়িব পাৰে তেওঁ গাব কেৱল নাগায় সুৰ ধৰি পেলাই গাব সংগীত সংযোগ কৰি দিছে সংগীতৰ মাজেদি গাব তেতিয়া আখৰ চিনি নোপোৱাসকলে শুনি মুখস্থ কৰিব আমি দেখিছোঁ আমি প্ৰত্যেকেই সৰুতে নামঘোষা প্ৰাৰ্থনাবিলাক গাওঁ কিন্তু কোনেও কিন্তু আমি নামঘোষা পঢ়ি মুখস্থ কৰি গোৱা নাই শুনি আমাৰ মুখস্থ হৈ গৈছে মোৰ ককাহঁতৰ কি আছিলে ককা অনাক্ষৰী আছিলে কিন্তু ককাৰ গোটেই 6খন নাট মুখস্থ আছিলে যে এই যে কীৰ্তন আৰু শ্ৰৱণ দুটা বেলেগ ধৰণৰ মাৰ্গ বুলি মানে সৰ্বোত্তম মাৰ্গ বুলি শংকৰে কৈছিলে এনেই কোৱা নাই তাৰ এক ধৰণৰ সামাজিক তাৎপৰ্য আছিলে আপুনি মন কৰিব হাল বাই খোৱা অনাক্ষৰী আখৰ চিনি নোপোৱা এজন মানুহে গঞা মানুহে ৰাগ সংগীত গাব জানে ক্লাছিকেল মিউজিক বৰগীত গাব জানে ক্লাছিকেল ডান্স নাচিব জানে ভাওনাৰ দৰে এটা মানে অভিনয়ৰ দৰে এটা বিভিন্ন কলাৰ মানে সংশ্লেষণত হোৱা এটা নিৰ্মাণ এটা য'ত পোহৰৰ ব্যৱস্থা থাকিব লাগিব অভিনয় থাকিব লাগিব তাৰপিছত আপোনাৰ সাজ সজ্জা আহাৰ্য থাকিব লাগিব মঞ্চ থাকিব লাগিব এই শব্দ থাকিব লাগিব এই যে এটা জটিল এটা কমপ্লেক্স এটা আৰ্ট ফৰ্ম এই আৰ্ট ফৰ্মটো কোনে কৰি আছে কোনে ৰাখাইছিলে গাঁৱৰ কৃষিজীৱী সাধাৰণ মানুহখিনিয়ে তাৰমানে এই গোটেই সংস্কৃতি ব্যৱস্থা আনকি মন কৰিব উপাসনাৰ যিটো ব্যৱস্থা আমি মন্দিৰলৈ গ'লে কি কৰোঁ আমাৰ হৈ পেলাই পুৰোহিতে পূজা আগবঢ়ায় তাত আমাৰ কোনো ব্যক্তিগত কোনো সম্পৰ্ক নাথাকে পোনপটীয়া কোনো ধৰণৰ সংযোগ নাথাকে ঈশ্বৰৰ সৈতে কিন্তু শংকৰে কি কৰিলে এই গোটেই উপাসনাৰ ব্যৱস্থাটোক এক ধৰণৰ সংগীতময় কলা ফৰ্মলৈ ৰূপান্তৰ কৰি পেলালে একেবাৰে আপোনাৰ প্ৰথম প্ৰাৰ্থনাটো গোৱাৰ পৰা তাল লৈ পেলাই প্ৰসংগ কৰাৰ পৰা শেষত জয় দিয়ালৈকে কি জটিল এটা কলাসন্মত এটা পৰিবেশন ৰূপ এটা তাক কিন্তু কিমান পৰিশীলিত ৰূপত গাঁৱৰ মানুহে সাধাৰণ মানুহে কৃষক মানুহে কৰিব পৰা কৰি পেলালে তাৰমানে এই গোটেই ব্যৱস্থাটো লোকজীৱনৰ সাংস্কৃতিক জীৱন প্ৰবাহৰ এটা অংগ হৈ পৰিলে কথাটো ক'লে বহুত বেছি বহল হৈ যাব সময়ৰ কাৰণে লক্ষ্য ৰাখি মই যিমান পাৰোঁ চমুকৈ যত্ন কৰিছোঁ সেয়ে কৈছিলে বিষ্ণু বৈষ্ণৱ দু সমতুল শ্ৰৱণৰ কীৰ্তন কৰে পাপক নিৰ্মূল মই মজুমদাৰ দেৱৰ ওচৰলৈ যাব বিচাৰিছোঁ শংকৰদেৱৰ মানৱতাবোধ আৰু উদাৰতা সম্পৰ্কে কি ক'ব বিচাৰিব আপুনি আচলতে শংকৰদেৱৰ যিটো দৰ্শন সেই দৰ্শনটো আছিল মানৱতাবাদী দৰ্শন এতিয়া আমি যদি শংকৰদেৱক বাদ দি যদি ভাৰতীয় যদি আমি ভক্তি আন্দোলনলৈ যাওঁ যে শংকৰাচাৰ্য তেওঁ অদ্বৈতবাদী এটা দৰ্শন তেওঁ নিজে গঢ়ি তুলিছিল তেনেকৈ ৰামানুজাচাৰ্যই বিশিষ্ট দ্বৈতবাদ এটা গঢ়ি তুলিছিল বা চৈতন্যদেৱে ভেদাভেদ এটা তেওঁ দৰ্শন গঢ়ি তুলিছিল কিন্তু শংকৰদেৱে তেনেকুৱা কোনো এটা নিৰ্দিষ্ট দৰ্শন গঢ়ি তোলা নাছিল কিন্তু তেওঁৰ যদি দৰ্শনটো চাব যোৱা যায় তেওঁৰ গোটেই দৰ্শনটোৱে আছিল মানুহৰ কল্যাণ কেনেকৈ মানুহৰ কল্যাণ সাধন কৰিব পাৰে গতিকে তেওঁৰ দৰ্শনটো আচলতে এটা মানৱতাবাদী দৰ্শন আছিল সেই দৰ্শনটোত উদাৰতা আছিল মানুহক ভাল পোৱা তেওঁৰ ভকতসকলক ভাল পোৱা গতিকে এই গোটেই কথাবোৰেই তেওঁৰ এটা সামগ্ৰিক এটা দৰ্শনৰ মাজত আছিল গতিকে আমি যদি চাওঁ তেওঁৰ উদাৰতা তেওঁৰ চৰিত্ৰত কেনেকুৱা উদাৰতা আছিল যে আমি গুৰু চৰিত্ৰৰ পৰা যদি উদাহৰণ দিওঁ যে তেওঁৰ পুতেক আছিল ৰমানন্দ গতিকে শংকৰদেৱৰ যেতিয়া একেবাৰে শেষ বয়সত
যে ৰামানন্দ দেউতাকৰ ওচৰলৈ আহিল আৰু সাধাৰণতে আমাৰ সমাজত কি হয় যে বাপেকৰ সম্পত্তি সা সম্পত্তি সদায় পুতেকক দি থৈ যায় কিন্তু শংকৰদেৱে ভাবিলে যে ৰামানন্দই হয়তো ভাবিছে যে মই বহুত কিবা কিবি সা সম্পত্তি গোটাই থৈছোঁ গতিকে সেই ভুলটো ভাঙিবৰ কাৰণে তেওঁ এদিন মাতি আনি ক'লে যে মোৰ ভঁৰাল এতিয়া শূন্য এতিয়া সময়ো নাই অৰ্থাৎ তেওঁৰ এতিয়া আৰু সেই শূন্য ভঁৰাল পূৰণ কৰাৰ সময় নাই যি আছিল বৰাৰ পুতে দিলে অৰ্থাৎ মাধৱদেৱক দি থৈ গৈছে গতিকে এই কথাটোক লৈ পিছত তেওঁলোকৰ মাজত এটা সংঘাত আহিব পাৰে সেইটো কাৰণে কৈ থৈ গ'ল যে তুমি পিতাৰ বস্তু বুলি নুখুজিবা তাৰমানে মাধৱদেৱৰ পৰা যে এইটো পিতাই দি থৈ গ'ল গতিকে এই যিটো শংকৰদেৱৰ যিটো উদাৰতা যে তেওঁ নিজৰ পুত্ৰক ধৰ্মৰ ভাৰখন দি নগৈ তেওঁ মাধৱদেৱক দিলে গতিকে তেওঁ এজন উপযুক্ত মানুহ বিচাৰি উলিয়াইছিল আৰু সেই উপযুক্ত তেওঁৰ পুতেকো নপৰিলে তেওঁৰ যিজন মাপকাঠি সেই মাপকাঠিত পুতেকো পৰা নাই গতিকে সেই তেওঁৰ এটা উদাৰতা যে তেওঁ নিজৰ পুত্ৰৰ প্ৰতি পুত্ৰক তেওঁ সা সম্পত্তি বা তেওঁ ধৰ্মৰ ভাৰখন দিনো যে মাধৱদেৱক দিলে এটা চৰিত্ৰৰ উদাৰতা আছে তাত ঠিক তেনেকৈ আমি যদি চাওঁ তেওঁৰ জয়ন্তী মধাই বুলি এগৰাকী তেওঁৰ শিষ্য আছিল ভকত আছিল আৰু যেতিয়া এতিয়া আমাৰ গুৰুচৰিত্ৰত উল্লেখ আছে যে এদিন শংকৰদেৱে পুথি লিখি আছে কাষত মাধৱদেৱো বহি আছে আৰু সেই সময়তে ভকত এজনে আহি খবৰ দিলে যে জয়ন্তী মধাইৰ মৃত্যু হ'ল তেতিয়া মাধৱদেৱ থিতাতেই ঢলি পৰিছে তেতিয়া কালিন্দী আইয়ে কৈছে মাধৱদেৱক বৰাৰ পো ধৰা কাণ সমান পুত্ৰ মৰাত খেদ নহ'ল এতিয়া ভকতৰ পদে আকুল কৰিছে অৰ্থাৎ তাৰ আগতে তেওঁৰ কাণ সমনীয়া পুতেক মৰিছিল কিন্তু সেই কাণ সমনীয়া পুতেক মৰাৰ সময়তো তেওঁ বিচলিত হোৱা নাছিল কিন্তু আজি ভকত এজনৰ মৃত্যুত তেওঁ ঢলি পৰিছে বিচলিত হৈছে তাৰমানে এইটোৱে বুজাই যে তেওঁৰ ভকতৰ প্ৰতি কিমান প্ৰেম আছিল কিমান আকুলতা আছিল গতিকে ইও এক ধৰণৰ তেওঁৰ এটা চাৰিত্ৰিক এটা বৈশিষ্ট্য এটা তেওঁৰ মানৱতাবোধ যে তেওঁ ভকতক কিমান ভাল পাইছিল গতিকে এনেবোৰ কথাৰ মাজেৰে আমি শংকৰদেৱৰ সেই আমি মানৱতাবাদী দৰ্শনটোক আমি বিচাৰ কৰিব পাৰোঁ আচলতে শংকৰদেৱৰ কথাখিনি একদম সঠিক কথা আৰু যদি শংকৰদেৱ যদি হিউমেন নহ'লহেঁতেন বা তেওঁ মানৱতাবাদী নহ'লহেঁতেন মানুহৰ প্ৰতি তেওঁ যদি ঐকান্তিক মৰম শ্ৰদ্ধা আৰু স্নেহ নাথাকিলেহেঁতেন তেতিয়াহ'লে শংকৰদেৱে হ'ব নোৱাৰিলেহেঁতেন আৰু যে ইমান জাতি জনগোষ্ঠী সেইখিনি সময়ৰ সমাজখন কিমান স্থবিৰ সমাজ এখন মধ্যযুগীয় সামন্তবাদী সমাজ এখন আছিলে জাত পাতৰ ব্যৱস্থাবিলাক আছিলে জাত পাতৰ ব্যৱস্থা নেওচি ৰাজনৈতিক শাসনৰ বিপৰীতে তেওঁ কাম কৰি প্ৰতিষ্ঠানিক যিবিলাক শক্তি আছিলে সেই শক্তিবিলাকৰ লগত তেওঁৰ প্ৰত্যাহ্বানৰ মুখামুখি হৈছিলে তেওঁ সঘনাই ঘৰ সলাই ফুৰিবলগীয়া হৈছিলে 12 ভূঞা পৰিয়ালৰ শংকৰদেৱৰ ঘৰত 130 হাল গৰু আছিলে সেনেকুৱা এটা সম্ভ্ৰান্ত আৰু ঐশ্বৰ্যময় পৰিয়ালৰ পৰা অহাৰ পিছতো কিন্তু শংকৰদেৱে আজীৱন এঠাইৰ পৰা আন ঠাইলৈ ঠাই সলাই ফুৰিবলগীয়া হৈছিলে যি মানে নিজৰ প্ৰাণৰ মমতাত ইমান তেওঁ প্ৰত্যাহ্বানৰ মুখামুখি হ'বলগীয়া হৈছিলে কিন্তু যলৈকে গৈছিলে তাতেই শংকৰদেৱৰ চৌদিশে এখন মানে ভকতীয়া সমাজ গঢ়লৈ উঠিছিলে মানৱতাৰ সমাজ গঢ়লৈ উঠিছিলে কাৰণ ভকতিত নাহি জাতি অজাতি বিচাৰ কৃষ্ণৰ ভকতিত সমস্তৰে অধিকাৰ ভক্তিৰ পন্থটো জাতিভেদ নাই কাৰণ শংকৰদেৱে ক'ব পৰা নাছিল যে মানুহৰ মাজত জাতিভেদ নাই বুলি ক'ব নোৱাৰিছিল সেইখিনি সময় কোৱাৰ সময় নহয় তেওঁ কেৱল ভকতিৰ পন্থত নাই বুলি কওঁতেও ইমান প্ৰত্যাহ্বানৰ মুখামুখি হ'ব লগা হৈছিলে গতিকে শংকৰদেৱৰ সেই মহত্বটো মানে আৰু এনেকুৱা ঢেৰ উদাহৰণ আছে চাই উদাহৰণ কিমান দিছে এদিন এবাৰ এনেকুৱা হ'ল যে এজন ভকতে বয়সস্থ ভকতে নাম প্ৰসংগতে তেওঁ ক্ষুদ্ৰ শৌচ কৰিলে ক্ষুদ্ৰ শৌচ কৰাৰ কাৰণে বাকীসকল ভকতে তেওঁক লেইলেই চেই কৰিছে শংকৰদেৱে নিজে গৈ তেওঁক তুলি আনি পেলাই গা পা ধুৱাই সেই ঠাইখিনি মচি কাচি আনিছে এই যে মানুহৰ প্ৰতি থকা মৰম আকুলতাবিলাক গাৰু গোবিন্দই শংকৰদেৱক তই বুলি কয় জনগোষ্ঠীয় মানুহে তই বুলি কয় ন ভকতে ক'লে যে গোবিন্দ গুৰুজনটো আমাৰ জ্যেষ্ঠ মান্য তুমি কেলে তই বুলি কোৱা হয় নেকি বাটৰ পৰা উভতি গুচি আহিলে গুৰুজনে কৈছে গোবিন্দ তুমিচোন গৈছিলাহে আহিলা এথোন বোলে তোকে তুমি বুলিবলৈ আহিছোঁ তোক মই তুমি বুলি ক'বলৈ আহিছোঁ তেতিয়া শংকৰদেৱে কৈছিলে নহয় গোবিন্দ তুমি যেতিয়া মোক তই বুলি কোৱা মই ইমান শান্তি অনুভৱ কৰোঁ আন ভকতৰ ক্ষেত্ৰত মই সেইটো অনুভৱ নকৰোঁ কাৰণটো এইটো বেকগ্ৰাউণ্ডৰ কাৰণটো যে শংকৰদেৱে সপোন দেখিছিলে যে সেই এজন গাৰুৰ গোবিন্দৰ জৰিয়তে বৃহত্তৰ জনগোষ্ঠীয় সমাজখনৰ মাজত এনেকুৱা এটা এই আদৰ্শটো প্ৰচাৰিত হওক হয় কিন্তু আমি অসমৰ বাহিৰত প্ৰতিষ্ঠা কৰিব পাৰিছোনে না সেই কথাটো মানে এটা খুব জটিল কথা এটা আমাৰ দুৰ্বলতা কোনখিনি এটা মই কৈছোঁ অলপতে মই কথাটো কৈছিলোঁৱে যে শংকৰদেৱক বাহিৰত প্ৰতিষ্ঠা কৰিবলৈ হ'লে আমি দুটা কাম কৰিব লাগিব এটা হ'ল শংকৰদেৱৰ সাহিত্যখিনি বাহিৰৰ মানুহে পঢ়িব পৰা কৰিব লাগিব
তাৰমানে তাৰ টেক্সটটোক আমি ৰোমান লিপিত কৰিব লাগিব আৰু তাৰ এটা যথাসম্ভৱ শুদ্ধ অনুবাদ এটা আমি দিব পাৰিব লাগিব আৰু অনুবাদটো কৰিলেই নহ'ব আমি দেখিছোঁ এতিয়া বহুত ভাল কিতাপ অসমীয়াত অসমৰ পৰা প্ৰকাশিত হৈছে ইংৰাজী কিতাপ কিন্তু কিতাপবিলাক বাহিৰত ডিষ্ট্ৰিবিউশ্যন নহয় অসমৰ পাব্লিচাৰে কৰে গতিকে আৰু এটা কথা এইটোও হয় যে 1826 চনৰ আগলৈকে অসমখন কেতিয়াও পলিটিকেলি ভাৰতীয় অংগভূত নাছিলে ভাৰত ৰাষ্ট্ৰ অংগীভূত নাছিলে আৰু এতিয়াও ভাৰতীয় মানুহৰ দৃষ্টিভংগীটো অসম বা নৰ্থ ইষ্টৰ প্ৰতি অকণমান বেলেগ ধৰণৰ আমি নিজে গৈ পেলাই অনুভৱ কৰিছোঁ গতিকে শংকৰদেৱ সম্পৰ্কে বাহিৰত মানুহে প্ৰকাশকে আগ্ৰহী নহয় এবাৰ এটা পাব্লিচাৰে দুখন কিতাপৰ এটা বিকল্প হ'ল এইটো অৰূপ কুমাৰ দত্ত ছাৰে কোৱা কথা যে ভূপেন হাজৰিকাৰ বিষয়ে এখন জীৱনী আৰু এখন মানে কিতাপ আৰু এখন শংকৰদেৱৰ বিষয়ে অৰূপ দত্ত ছাৰে শংকৰদেৱৰ বিষয়ে কৰিবলৈ বিচাৰিছিলে কিন্তু পাব্লিচাৰে নকৰে তেওঁলোকক ভূপেন হাজৰিকাদেৱৰ বিষয়ে কিতাপখনহে লাগে আগতীয়াকৈ তাৰমানে কি হয় যে বাহিৰৰ মানুহৰ প্ৰকাশক এটাক যে শংকৰদেৱৰ বিষয়ে যিটো আমি দাঙি ধৰিব লাগে সেইটো আমি দাঙি ধৰিব পৰা নাই ছাৰ যিটো আপোনালোকে কৈছিলে যে চৈতন্যদেৱে একো লিখা নাছিলে চৈতন্যদেৱৰ মৃত্যুৰ পিছত কিবা অচিন্ত ভেদাভেদ বা দৰ্শন সমগ্ৰ ভাৰতবৰ্ষৰ পৃথিৱীত বিয়পি পৰিলে আমি আজিলৈকে শংকৰদেৱৰ দৰ্শনটো শংকৰাচাৰ্যপন্থী নে ৰামানুজাচাৰ্যপন্থী সেই ডিবেট কৈ থাকোঁতে গৈছে আমাৰ কিন্তু শংকৰদেৱৰ যে এটা সেইবিলাকৰ পৰা উপাদান ল'ব পাৰে তেওঁ যাতে মৌলিকভাৱে এটা নিজস্ব দৰ্শন এটা থাকিব পাৰে সেই কথাটো কিন্তু আজিলৈকে আমি প্ৰস্তুত কৰি পেলাই দাঙি ধৰিব পৰা নাই বিশ্বৰ সন্মুখত গতিকে সেই কথাবিলাকৰ কাৰণেহে আমি মুখেৰে যিমানে কওঁ লাগিলে যে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব লাগে তাৰ আগতে আমাৰ নিজৰ ভিতৰত শংকৰদেৱ প্ৰতিষ্ঠা কৰি ল'ব লাগিব আমাৰ স্বকীয়তাৰ মানে আমাৰ গোটেই জাতীয় জীৱনটোৰ মাজত সকলো মানুহক সামৰি লৈ আমি শংকৰদেৱৰ প্ৰতিষ্ঠা কৰি ল'ব লাগিব আমাৰ আত্মাত আমি প্ৰতিষ্ঠা কৰি ল'ব লাগিব তেতিয়াহে আমি বাহিৰলৈ নিয়া প্ৰসংগটো আমি পাতিব পাৰিম এতিয়া আৰু এটা কথা মই সংযোগ কৰি দিওঁ যে চৰকাৰে শেহতীয়াকৈ কিছুমান বিশ্ববিদ্যালয়ত শংকৰদেৱ আসন প্ৰতিষ্ঠা কৰিছে সেইটো খুব ভাল কথা এটা আৰু সেই আসনবিলাকৰ জৰিয়তে কিছুমান যদি সৃষ্টিশীল বা কিছুমান ধৰণৰ যদি গৱেষণামূলক কাম কাজ হয় বা কিছুমান পদক্ষেপ লোৱা হয় তেতিয়াহ'লে এই বিষয়টো বহুত পৰিমাণে আগবাঢ়িব বুলি আমাৰ সময় সীমিত আমাৰ এক প্ৰচেষ্টা মই এটা যোগ দিব খুজিছোঁ যে আচলতে শংকৰদেৱক বাহিৰত উলিয়াই নিয়াৰ আমাৰ এটা পৰিকল্পিত আঁচনি এতিয়াও গঢ়ি উঠা নাই ভাৰতবৰ্ষ নালাগে আমাৰ উত্তৰ পূৰ্বাঞ্চলতে শংকৰদেৱক কিমানে জানে আমাৰ অসমৰ যে 7খন কি আমাৰ উত্তৰ 7খন ৰাজ্য আছে কোনে জানে গুৰুত্ব সহকাৰে লোৱা উচিত আমাৰ সকলোৱে কিন্তু আমাৰ সময় সীমিত আমি শেষ কৰিব লাগিব ইমান শংকৰদেৱৰ বিষয়ে ইমান আলোচনা কৰি আমি শেষ কৰিব নোৱাৰে অসম্ভৱ কিন্তু তথাপিতো এক প্ৰচেষ্টা আপোনালোকৰ আমাৰ দৰ্শকসকলে নিশ্চয় অনুষ্ঠানটি চাই ভাল পাব গতিকে ধন্যবাদ জ্ঞাপন কৰিলোঁ ইয়াতে দুয়োগৰাকী সন্মানীয় অতিথিকে দৰ্শকসকল শ্ৰীমন্ত শংকৰ হৰিভকতৰ জানা জান কল্পতৰু তাহাৰ বিনা নাই 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 আমাৰো পৰম গুৰু বৈষ্ণৱ ধৰ্মৰ মহিমাৰে পবিত্ৰ কৰি ভাষা সাহিত্য সংস্কৃতিৰ বৰ্ষৰ শুৱনি কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এই ধৰ্মৰ তত্ত্ব এই আদৰ্শ আমাৰ নৱপ্ৰজন্মই যাতে শিৰত লৈ আগুৱাই যায় তাৰে কামনা কৰি মই চয়নিকা অনুষ্ঠানটিৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ